সভা মাঝির ধর্ষণকারীক সিবিআই তদন্ত ঘোষণা করক। সভা মাঝির হত্যাকারীক সিবিআই তদন্ত ঘোষণা করক। সভা মাঝির ধর্ষণ কাণ্ডক সিবিআই তদন্ত ঘোষণা করক। এই প্ৰকাণ্ড যি মানে কেইজনমান যুৱক বুলি ক'ব লাগিব, সেই যুৱকসকলে তেখেতক আক্ৰমণ কৰি কিনে যি বলবদ্ধভাৱে ধৰ্ষণ কৰিছে বুলি আমি বিশেষ সূত্ৰভাৱে গম পাইছোঁ। আৰু এই ঘটনাটো গোটেইটো উচ্চ পৰ্যায়ে এটা তদন্ত কৰিবলৈ কাৰণে অসমৰ গৃহ বিভাগ, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনাইছোঁ। আৰু এই মৌন সমদলৰ পৰা আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি গৃহ বিভাগটো শক্তিশালী কৰিবলৈ কাৰণে বিশেষভাৱে জিলাৰ যি আৰক্ষী অধ্যক্ষ আছে, লাহোৱাল থানাৰ যি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে, এই অঞ্চলসমূহত প্ৰায় ৰাতি ভাগতে পেট্ৰলিং দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিকেইটা VDP আছে, এই VDPকেইটাক নিৰাপত্তা খাতিৰত গাঁৱত যিকেইটা মানে কুকৰ্মকেইটা হয় সেইবোৰ চকু দিবলৈ কাৰণে আমি এই মৌন সমদলৰ পৰা আমি দাবী জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।